মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই গীতাশ্ৰী বাইদেউ। যোৱাটো ক্লাছত তোমালোকক আগমন কাক বোলে আৰু ইয়াৰ প্ৰকাৰবিলাকৰ বিষয়ে অকণমান কৈছিলোঁ, হয় নহয়? আগমন ঘাইকৈ দুই প্ৰকাৰৰ, নহয়নে? প্ৰকৃত আগমন আৰু তথাকথিত আগমন। Induction may be classified under two heads: induction proper and induction improperly so called. প্ৰকৃত আগমনক তিনিটা ভাগত ভাগ কৰা হয়। Induction proper may be subdivided into three kinds: বৈজ্ঞানিক আগমন, scientific induction, অবৈজ্ঞানিক আগমন, unscientific induction, আৰু সাদৃশ্যমূলক অনুমান, analogy. এতিয়া বৈজ্ঞানিক আগমন কাক বোলে? What is scientific induction? যি প্ৰকাৰ আগমনত বিশেষ বিশেষ দৃষ্টান্ত পৰ্যবেক্ষণ কৰি প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ নিয়মৰ ওপৰত ভিত্তি কৰি এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়, সেই প্ৰকাৰ আগমনকে বৈজ্ঞানিক আগমন বোলা হয়। মই আকৌ কৈ দিছোঁ, যি প্ৰকাৰ আগমনত বিশেষ বিশেষ দৃষ্টান্ত পৰ্যবেক্ষণ কৰি প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ নিয়মৰ ওপৰত ভিত্তি কৰি এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়, সেই প্ৰকাৰ আগমনকে বৈজ্ঞানিক আগমন বোলা হয়। যেনে ৰাম হয় মৰণশীল, যদু হয় মৰণশীল, মধু হয় মৰণশীল, এতেকে সকলো মানুহ হয় মৰণশীল। Scientific induction is the establishment of a general real proposition based on observation of particular instances in reliance on the law of causation and the principle of uniformity of nature. মই আকৌ কৈ দিছোঁ, scientific induction is the establishment of a general real proposition based on observation of particular instances in reliance on the law of causation and the principle of uniformity of nature. For example, Ram is mortal, Jodu is mortal, Madhu is mortal, therefore all men are mortal. এতিয়া আহিল বৈজ্ঞানিক আগমনৰ বৈশিষ্ট্য, the characteristics of scientific induction. বৈজ্ঞানিক আগমনৰ যিটো সংজ্ঞা, সেই সংজ্ঞাটো বিশ্লেষণ কৰিলে তাৰ বৈশিষ্ট্যখিনি আমি দেখা পাওঁ। প্ৰথম কথা, বৈজ্ঞানিক আগমনে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰে। Scientific induction establishes a general real proposition. কি বুলি ক'লোঁ? বৈজ্ঞানিক আগমনে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰে। Scientific induction establishes a general real proposition. দ্বিতীয়তে, বৈজ্ঞানিক আগমনে বিশেষ বিশেষ দৃষ্টান্ত পৰ্যবেক্ষণ কৰে। Scientific induction based on observation of facts. বৈজ্ঞানিক আগমনে বিশেষ বিশেষ দৃষ্টান্ত পৰ্যবেক্ষণ কৰে। তৃতীয়তে, বৈজ্ঞানিক আগমন যিহেতু এক প্ৰকাৰ প্ৰকৃত আগমন, সেয়ে ইয়াত প্ৰকৃত আগমনৰ মূল লক্ষণ আগমনজাপ থাকে। Scientific induction is a kind of induction proper, so here there is inductive leap. বৈজ্ঞানিক আগমন যিহেতু এক প্ৰকাৰ প্ৰকৃত আগমন, সেয়ে ইয়াত প্ৰকৃত আগমনৰ মূল লক্ষণ
আগমন জাপ থাকে। চতুৰ্থতে বৈজ্ঞানিক আগমনে দুটা স্বতঃসিদ্ধ নিয়মৰ ওপৰত ভিত্তি কৰে। সেই নিয়ম দুটা হৈছে প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ নিয়ম। এই দুটা নিয়মৰ বিষয়ে পিছত তোমালোকে বহলাই পঢ়িবলৈ পাবা। এতিয়া তোমালোকৰ মনত ৰাখিবলগীয়া কথা হ'ল বৈজ্ঞানিক আগমনে দুটা স্বতঃসিদ্ধ নিয়মৰ ওপৰত ভিত্তি কৰে। সেই দুটা হৈছে প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ নিয়ম। প্ৰকৃতিৰ একৰূপতা বিধিৰ অৰ্থ হ'ল অনুৰূপ অৱস্থাত প্ৰকৃতিয়ে একে কাৰণে একে কাৰ্যকে ঘটায়। অনুৰূপ অৱস্থাত প্ৰকৃতিয়ে একে কাৰণে একে কাৰ্যকে ঘটায়। আৰু কাৰ্যকাৰণ নিয়মৰ অৰ্থ হ'ল প্ৰত্যেক ঘটনাৰে একোটা কাৰণ থাকে। প্ৰত্যেক ঘটনাৰে একোটা কাৰণ থাকে। Scientific induction based on two presuppositions. One is law of uniformity of nature and law of causation. Scientific induction based on two presuppositions. One is law of uniformity of nature and other one is law of causation. The law of uniformity of nature means nature behaves in the same way under similar circumstances. Law of uniformity of nature means nature behaves in the same way under similar circumstances. And law of causation means every event have a cause. Every event have a cause. পঞ্চমতে বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ। বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত কেনেকুৱা? নিশ্চিত স্বভাৱৰ, সম্ভাৱনামূলক নহয়। The conclusion of scientific induction is certain. এইখিনি আমি কি পালোঁ? বৈজ্ঞানিক আগমন কাক বোলে আৰু বৈজ্ঞানিক আগমনৰ বৈশিষ্ট্য। এতিয়া আহিল অবৈজ্ঞানিক আগমন। যি প্ৰকাৰ আগমনত বিশেষ বিশেষ দৃষ্টান্ত পৰ্যবেক্ষণ কৰি কাৰ্যকাৰণ সম্বন্ধ স্থাপনৰ কোনো চেষ্টা নকৰাকৈ কেৱল অবিৰুদ্ধ অভিজ্ঞতা বা অভিজ্ঞতাৰ একৰূপতাৰ ওপৰত ভিত্তি কৰি এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয় তাকে অবৈজ্ঞানিক আগমন বোলা হয়। কি বুলি ক'লোঁ মই? যি প্ৰকাৰ আগমনত বিশেষ বিশেষ দৃষ্টান্ত পৰ্যবেক্ষণ কৰি কাৰ্যকাৰণ সম্বন্ধ স্থাপনৰ কোনো চেষ্টা নকৰাকৈ কেৱল অবিৰুদ্ধ অভিজ্ঞতা বা অভিজ্ঞতাৰ একৰূপতাৰ ওপৰত ভিত্তি কৰি এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয় তাকে অবৈজ্ঞানিক আগমন বোলা হয়। যেনে আমি এতিয়ালৈকে যিমানবিলাক কাউৰী দেখিছোঁ সকলো ক'লা ৰঙৰ কাউৰী দেখিছোঁ। ক'লাৰ বাহিৰে বেলেগ ৰঙৰ কাউৰী আমি দেখা নাই বা আছে বুলি শুনাও নাই। গতিকে আমি সিদ্ধান্ত কৰিব পাৰোঁ যে সকলো কাউৰী হয় ক'লা। Unscientific induction is the establishment of a general real proposition on the basis of mere uniform or uncontradicted experience without any attempt at discovering causal connection. For example, all crows are black. After observing a large number of black crows and finding no instances to the contrary, this general conclusion is established. তেতিয়াহ'লে আমি আজি কি পঢ়িলোঁ? প্ৰকৃত আগমনৰ তিনিটা ভাগ পঢ়িছোঁ, হয় নহয়? দুটা ভাগ পঢ়িলোঁ এতিয়ালৈকে, বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগমন। বৈজ্ঞানিক আগমন কাক বোলে? যি প্ৰকাৰ আগমনত বিশেষ বিশেষ দৃষ্টান্ত পৰ্যবেক্ষণ কৰি প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ নিয়মৰ ওপৰত ভিত্তি কৰি এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয় সেই প্ৰকাৰ আগমনকে বৈজ্ঞানিক আগমন বোলা হয়। আমি উদাহৰণো পালোঁ, হয় নহয়? তাৰপিছত আমি পালোঁ বৈজ্ঞানিক আগমনৰ বৈশিষ্ট্য। বৈজ্ঞানিক আগমন
বৈজ্ঞানিক আগমনে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰে 1 নম্বৰ। 2 নম্বৰ কথা, বৈজ্ঞানিক আগমনত আগমন জাপ থাকে। 3 নম্বৰ, বৈজ্ঞানিক আগমনে বিশেষ বিশেষ দৃষ্টান্ত পৰ্যবেক্ষণ কৰে। বৈজ্ঞানিক আগমনে প্ৰকৃতিৰ কল্পতা বিধি আৰু কাৰ্যকাৰণ নিয়মৰ ওপৰত ভিত্তি কৰে আৰু বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ। তাৰপিছত আমি অবৈজ্ঞানিক আগমন পালোঁ। অবৈজ্ঞানিক আগমন কাক বোলে? যি প্ৰকাৰ আগমনত বিশেষ বিশেষ দৃষ্টান্ত পৰ্যবেক্ষণ কৰি কাৰ্যকাৰণ সম্বন্ধ স্থাপনৰ কোনো চেষ্টা নকৰাকৈ কেৱল অবিৰুদ্ধ অভিজ্ঞতা বা অভিজ্ঞতাৰ একৰূপতাৰ ওপৰত ভিত্তি কৰি এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰে, তাকেই অবৈজ্ঞানিক আগমন বোলে। উদাহৰণ মই কি ক'লোঁ? আমি এতিয়ালৈকে যিমানবিলাক কাউৰী দেখিছোঁ সকলো ক'লা ৰঙৰ কাউৰীয়ে দেখিছোঁ। ক'লাৰ বাহিৰে বেলেগ ৰঙৰ কাউৰী আমি দেখা নাই বা আছে বুলি শুনাও নাই। গতিকে আমি সিদ্ধান্ত কৰিব পাৰোঁ যে সকলো কাউৰী হয় ক'লা। হ'ব, বুজি পাইছা? ঠিক আছে, হ'ব দিয়া আজিলৈ দেই। থেংক ইউ।